আহা 19 নৱেম্বৰ 2025 তাৰিখে লিম্বু তামাং জনজাতি দাবী সমিতি অসমৰ উদ্যোগত এখন বিশাল জনসমাৱেশ আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। তাৰ মেইন উদ্দেশ্য হ'ল অসমত বসবাস কৰা লিম্বু আৰু তামাংসকলক জনজাতিকৰণ কৰিব লাগে চৰকাৰে। গতিকে সেই অনুষ্ঠানটো কাৰণে আমি দিনৰ ঠিক 11 বজাত আমি কাৰ্যসূচী আৰম্ভ কৰিম। দিনৰ 11 বজাৰ পৰা আমাৰ যোনটো কাৰ্যসূচী আৰম্ভ হ'ব, প্ৰথম কাৰ্যসূচীটো আমাৰ হ'ব আমাৰ সবৰে অতি মৰমৰ হিয়াৰ আমঠু জুবিন ডাঙৰীয়াক আমি শ্ৰদ্ধাঞ্জলি জনাম। প্ৰায় 20,000 জনগণে আমি মায়াবিনী গীত গাই আমি তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাম। তাৰ লগে লগে আমাৰ লিম্বু তামাং জনজাতি দাবী সমিতিৰ অসম সভাপতি শ্ৰীযুত প্ৰদীপ লিম্বুদেৱে ভাষণ দিব। তাৰপিছত আমি অতিথিসকলক আমন্ত্ৰণ জনাইছোঁ, তেখেতসকলৰো আমি তাৰ ভাষণ হ'ব। ঠিক 12টাৰ লগে লগে পজিটিভলি 12টাৰ পৰা আমাৰ প্ৰতিবাদী সমদল আৰম্ভ হ'ব। আমাৰ গলীয়া খেলপথাৰৰ পৰা আৰম্ভ কৰি আমাৰ বুদ্ধ মন্দিৰ বুদ্ধ গুম্বাৰ কাষেদি হয় নৱপুৰৰ পৰা চিধা পশু চিকিৎসালয়ৰ ৰাস্তা দি হৈ আমাৰ PWD ওলাব। তাৰ পৰা বিশ্বনাথ ঘাট ৰোড হৈ চিধা আমাৰ বুঢ়ীগাং পঞ্চায়তৰ কাষেদি যোনটো ৰাস্তা আমাৰ গলীয়ালৈ আহিছে, সেই ৰাস্তা দি আমি পুনৰ গলীয়া খেলপথাৰলৈ আহিম। আৰু তাতে আমি বিশ্বনাথ উপায়ুক্ত মহোদয় আহিব। আমি তাতে আমাৰ মেমৰেণ্ডাম দি আমি সেইদিনাৰ মানে প্ৰতিবাদী কাৰ্যসূচীটো আমি সমাপ্ত কৰিম। সৰ্বপ্ৰথমে সেৱাৰো ফেফুল্লা সকলোকে নমস্কাৰ জনাইছোঁ। লিম্বু তামাং জনজাতি দাবী সমিতিৰ উদ্যোগত অহা ইংৰাজী 19 নৱেম্বৰ 2025 তাৰিখে আমাৰ বিশ্বনাথ জিলাৰ গলীয়া খেলপথাৰ প্ৰাংগণত অনাদিকালৰ পৰাই অসমত বসবাস কৰা লিম্বু আৰু তামাং এই দুটা জনগোষ্ঠী চৰকাৰে জনজাতি দিব লাগে বুলি আমাৰ লিম্বু তামাং জনজাতি দাবী সমিতিৰ উদ্যোগত যি কাৰ্যসূচী লোৱা হৈছে, সেই কাৰ্যসূচীলৈ মই পূৰ্বাঞ্চল তামাং বৌদ্ধ সংঘ অসম বিশ্বনাথ জিলাৰ সভাপতি হিচাপে মই অসমত বসবাস কৰা অৰ্থাৎ বিশ্বনাথ জিলাকে লৈ সমগ্ৰ অসমত বসবাস কৰা লিম্বু আৰু তামাং এই দুটা জনগোষ্ঠীৰ সকলো লৈকে মই বিনম্ৰভাৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে অহা যি 19 তাৰিখে যি কাৰ্যসূচী লোৱা হৈছে, এই প্ৰতিবাদী কাৰ্যসূচীত যাতে আপোনালোকে সকলোৱে সেই দিনটোৰ বাবে ঘৰ তলা মাৰি হ'লেও আহি আমাৰ যিটো সাংবিধানিক অধিকাৰ, সেই অধিকাৰটো আমি চৰকাৰৰ ওচৰত আমি প্ৰতিবাদ জনাই আমাৰ যিটো সাংবিধানিক অধিকাৰ আমি যাতে পাব লাগে বুলি আমাৰ যিটো সাংবিধানিক অধিকাৰৰ প্ৰতি আমি প্ৰতিবাদ জনাই সেই দিনটোত সেই কাৰ্যসূচীটো সফল কৰিবৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। নমস্কাৰ। অহা নৱেম্বৰ 19 তাৰিখে বিশ্বনাথ চাৰিআলিৰ অন্তৰ্গত গলীয়া ফিল্ড ময়দানত আমি এক প্ৰতিবাদ কাৰ্যসূচী ৰাখিছোঁ। অসমৰ লিম্বু আৰু তামাঙে জনজাতিকৰণৰ কাৰণে আমি এক প্ৰতিবাদ কাৰ্যসূচী ৰাখিছোঁ। গতিকে সম্পূৰ্ণ অসমত বসবাস কৰা লিম্বু আৰু তামাঙে আপোনালোকে যিহেতু সেইদিনা 19 তাৰিখে সবেই এই খেল ময়দানত উপস্থিত হয় আমি প্ৰতিবাদী কাৰ্যসূচী আগবঢ়াই যাবৰ কাৰণে আমি আহ্বান কৰিছোঁ।